2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে, আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি, এটা হ'ল বিনামূলীয়া নামভৰ্তি। অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম। লক্ষ্য, এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে ক'ম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ, ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম। কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ, মেগাজিনৰ বাবেও ফিজ নলওঁ, আমি একোৱেই ফিজ নলওঁ। তেওঁলোকক আমি পোনছাতেই বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব, কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। কিন্তু যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনেই ইনকাম চাৰ্টিফিকেট, তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই। তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব।